নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে অসম আৰক্ষী, অসম বন বিভাগ নাইবা যিকোনো এটা ফৌজত যাম বুলি প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম আৰক্ষীৰ যিটো UB কনষ্টেবল আৰু AB কনষ্টেবল পদ আছে, তাৰপিছত অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPF পদ আছে, এই চাৰিটা পদৰ ভিতৰত কোনটো পদত গ'লে ভাল হয়, এই ভিডিঅ'টো সকলোখিনি কথা জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ UB কনষ্টেবলত যি 653টা পদ মুকলি হৈছে আৰু ABত আপোনালোকৰ প্ৰায় 300মানটা পদ মুকলি হৈছিলে। তাৰপিছত আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা ফৰেষ্ট গাৰ্ডত 504টা আৰু AFPFত 405টা পদ মুকলি হৈছে। এই আটাইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ, এই চিলেকশ্যন বস্তু প্ৰায় একেই হয়। আপোনালোকৰ ক'ৰবাত এটা দুটা ইভেণ্ট কম আৰু ক'ৰবাত এটা দুটা ইভেণ্ট বেছি। তাৰ বাহিৰে আপোনালোকৰ মেইন যিটো ৰানিং সেইটো একেই হয়, লং জাম্পটো একেই হয়। তাৰপিছত ABৰ ক্ষেত্ৰত চিন আপটো আহি যায় আৰু ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত আপোনালোকৰ ৱাকিং লিষ্টটো আহি যায়। তাৰ বাহিৰে বাকী ৰিটেন টেষ্টটো হওক বা ভাইভা গোটেইখিনি একেই হয়। গতিকে চিলেকশ্যন প্ৰচেছৰ ফালৰ পৰা আপোনালোকৰ সকলোখিনি পদ একেই, কিন্তু আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AB তাত আপোনালোকৰ এটা ইভেণ্ট বেছি। এতিয়া আপোনালোকৰ এই যি চাৰিটা পদ, এই চাৰিটা পদৰ যিটো দৰমহা, গ্ৰেড পে আৰু বেচিক পে সেইটো সমানেই হয়। ক'ৰবাত আপোনালোকৰ কোনোবা এটা বিভাগত আপোনালোকৰ জেগা অনুসৰি বা আপোনালোকৰ তাত যিবোৰ ডিউটি হয় সেইটো আপোনালোকৰ এক্সট্ৰা এলাউঞ্চ থাকে, দৰমহাটো আপোনালোকৰ অলপমান ডিফাৰেঞ্চ আহে। তাৰপিছত আপোনালোকৰ ক'ৰবাত এনেকুৱা হয় যে AB ক্ষেত্ৰত 60,000 কাৰণে এলাউঞ্চ পায় বা AFPFৰ ক্ষেত্ৰত 60,000 কাৰণে এলাউঞ্চ পায়, কিন্তু বাকী যিটো মেইন দৰমহা গ্ৰেড পে আৰু বেচিক পে সেইটো একেই হয়। তাৰপিছত এতিয়া আহি গ'ল আপোনালোকৰ ডিউটিৰ ক্ষেত্ৰত আপোনালোকৰ অসম আৰক্ষীৰ ডিউটিটো অসম বন বিভাগৰ অলপ বেছি হয়, যিহেতু অসম আৰক্ষীৰ যিটো বিভাগ সেই বিভাগটো সকলোৰ লগত জড়িত, কিন্তু অসম বন বিভাগটো আপোনালোকৰ ফৰেষ্টৰ যিসমূহ বস্তু আছে সেইসমূহৰ লগত জড়িত। এতিয়া আপোনালোকৰ ধৰি লওক এজন আৰক্ষী কনিষ্টেবলে তেওঁ ক'ৰবাত কাজিয়া হ'ল তাতো যাব লাগিব, বা ক'ৰবাত চুৰ হ'ল তাতো যাব লাগিব, বা আপোনালোকৰ ক'ৰবাত গছজোপা কাটিলে সেই কেছটোতো যাব লগা হয়। কিন্তু এজন ফৰেষ্টৰ যিটো ফৰেষ্ট গাৰ্ড হওক নাইবা AFPF হওক, তেওঁ আপোনালোকৰ যিসমূহ ফৰেষ্টৰ বস্তু আছে সেইসমূহতে জড়িত। তেওঁ ক'ৰবাত চুৰ হৈছে, ক'ৰবাত ডকাইত হৈছে, সেইসমূহ কেছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহসকল যাব নালাগে। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিকেইটা পোষ্ট আছে তাত ডিউটিটো অসম আৰক্ষীতকৈ কম হয়। তাৰপিছত আহি গ'ল ডিচিপ্লিনৰ ক্ষেত্ৰত অসম আৰক্ষীৰ তুলনাত অসম বন বিভাগৰ যিটো ডিচিপ্লিন সেইটো কম হয়। যেনেকৈ ইণ্ডিয়ান আৰ্মিৰ ক্ষেত্ৰত অসম আৰক্ষীৰ যিটো ডিচিপ্লিনটো কম, তেনেকৈ অসম আৰক্ষীৰ ক্ষেত্ৰত আপোনালোকৰ অসম বন বিভাগৰ ডিচিপ্লিনটো কম হয়। যেনেকৈ অসম আৰক্ষীৰ ক্ষেত্ৰত আপোনালোকৰ মাৰ্চ পিটি বা ইনস্পেকশ্যন পেৰেড সেইখিনি হৈ থাকে, কিন্তু অসম বন বিভাগৰ ক্ষেত্ৰত নহয়। কিন্তু আপোনালোকৰ অসম বন বিভাগৰ যিটো AFPF, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, তাত আপোনালোকৰ যদিহে হেডকোৱাৰ্টাৰ থাকে তেতিয়া আপোনালোকৰ মাৰ্চ পিটি বা আপোনালোকৰ ইনস্পেকশ্যন পেৰেড সেইবোৰ হ'ব, কিন্তু আপুনি যদি ছাইডত থাকে তেতিয়া নহয়। কিন্তু ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত আপুনি য'তে নাথাকক আপোনাৰ মাৰ্চ পিটি বা আপোনালোকৰ ইনস্পেকশ্যন পেৰেড সেইখিনি নহয়, কিন্তু আপোনাৰ অসম আৰক্ষীত সেইখিনি হয়। গতিকে ডিচিপ্লিনৰ ক্ষেত্ৰত অসম আৰক্ষীত বেছি হয়। গতিকে যিসকলে বেছি ডিচিপ্লিনত থাকিব নিবিচাৰে বা যিসকলে বেছি বান্ধোনত থাকিব নিবিচাৰে, তেওঁলোকে অসম বন বিভাগত আহিলে অলপ আপোনালোকৰ সুবিধা হয়। এতিয়া আহি গ'ল আপোনালোকৰ যিসমূহ থকা ঠাই, সেই থকা ঠাইসমূহ ক'ত বেছি ভাল হয়। থকা ঠাইসমূহ আপোনালোকৰ অসম আৰক্ষীত ভাল হয়, কিয়নো অসম আৰক্ষীৰ ক্ষেত্ৰত এনেকুৱা হয় যে ক'ৰবাত আপোনালোকৰ এখন থানা আছে, সেই থানাখন আপোনালোকৰ অলপ ভাল জেগাত থাকে, কিন্তু অসম বন বিভাগৰ যিসমূহ অফিচ থাকে সেই ফৰেষ্টৰ অফিচসমূহ আপোনালোকৰ কিছুমান ভিতৰুৱা জেগাত থাকে। আপোনালোকৰ কিছুমান এনেকুৱা জেগা আছে য'ত আপোনালোকে গাড়ী মটৰ বা আপোনালোকে ওচৰে পাজৰে মানুহ নেদেখিব পাৰে। গতিকে যিসমূহ ডিউটি সেইসমূহ ভিতৰ হয়। গতিকে আপোনালোকে এতিয়া অসম আৰক্ষীৰ যিটো UB কনষ্টেবল পদ আছে সেইটো আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যাওক, কাৰণ UB কনষ্টেবলত বহুতখিনি সুবিধা আছে। আপোনালোকৰ UB কনষ্টেবল এজনে তেওঁ নিজৰ হোম ডিষ্ট্ৰিক্টত থাকিব পাৰে, যেতিয়ালৈকে তেওঁ হাবিলদাৰ হ'ব তেতিয়ালৈকে তেওঁ হোম ডিষ্ট্ৰিক্টতে থাকিবলৈ পাৰে। তাৰ বাহিৰে আপোনালোকৰ যদিহে ঘৰৰ ওচৰত থানাখন হয় তেতিয়া আপোনালোকে ঘৰৰ পৰা অহা যোৱা কৰিব পাৰে, আৰু আপোনালোকৰ UBত বহুতখিনি সুবিধা আছে। তাৰপিছত আপোনালোকে যিটো ছেকেণ্ড প্ৰিফাৰেঞ্চ সেইটো দিব ফৰেষ্ট গাৰ্ডত।
ফৰেষ্ট গাৰ্ডৰ আপোনালোকৰ বহুতখিনি সুবিধা আছে। আপোনালোকৰ যদিহে আপুনি নিজৰ ডিষ্ট্ৰিক্টত থাকে তেতিয়া ঘৰৰ পৰা অহা যোৱা কৰি ডিউটি কৰিব পাৰে বা আপোনালোকে মিলাই মেলি ধুনীয়াকৈ গৈ থাকিব পাৰে। কিন্তু আপোনালোকৰ অসম আৰক্ষী এ বি ক্ষেত্ৰত আপোনালোকৰ অলপ অসুবিধা হয়। গতিকে আপোনালোকে যিটো থাৰ্ড প্ৰিফাৰেঞ্চ সেইটো AFPFত দিয়ক আৰু একেবাৰে যিটো লাষ্ট প্ৰিফাৰেঞ্চ সেইটো আপোনালোকে ABত দিব। গতিকে আপোনালোকৰ সকলোৱে ভাল লগাটো বেলেগ বেলেগ, আপোনালোকৰ কাৰ কোনটো ভাল লাগে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু এই 4টা পদৰ ভিতৰত যদি আপোনালোকৰ কিবা জানিব লগা আছে সেই কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট এটা ভিডিঅ' বনাই মই ভালদৰে বুজাই দিম। ধন্যবাদ।